পথটোৰে গ'লেই মন প্ৰাণ ভৰি পৰিছিল পথচাৰীৰ। সোণাৰুৰ ৰাধাচূড়া কৃষ্ণচূড়াৰ হাঁহিয়ে যেন বিলাইছিল পোহৰ। কিন্তু শক্তি বিভাগৰ এক আজব কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেৰগাঁও শক্তি বিভাগৰ কাণ্ড চাওক। কাৰখানালৈ বিদ্যুৎ যোগানৰ নামত কাটি তহিলং কৰিছে পথৰ কাষৰ গছ। দেৰগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰহ্মপুত্ৰ অঞ্চললৈ যোৱা পথৰ দুয়োকাষে সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া আদি গছে পথৰ দুয়োকাষৰ সৌন্দৰ্য বৰ্ধন কৰিছিল। সেই পথেৰে গ'লেই মন প্ৰাণ জোৰাই পেলাইছিল পথচাৰীৰ। কিন্তু ফুল ফুলি থকা সেই গছবোৰ কাটি তহিলং কৰিলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে। পথৰ দুয়োকাষে সৌন্দৰ্য বৃদ্ধি কৰি অহা গছসমূহৰ ডাল কাটি পেলোৱাক লৈ তীব্ৰ ক্ষোভ স্থানীয় জনতাৰ। আহি পেলাই দেখিছোঁ যে গছখিনি এনেকুৱাকৈ কাটিছে তেওঁলোকে। মানে কি হয়, আজি লাইন এটা গৈছে ওপৰেদি আমিও স্বাগতম জনাওঁ। গম পালে নাই, যিখিনি গছ মানে এই 4 ফুটীয়া 5 ফুটীয়া পুলিবোৰ কেতিয়াও তেওঁলোকে কাটিব নালাগিছিলে। এটা এটা পুলি আজি বহুত কষ্ট কৰি আমি ইয়াত কৰিছোঁ। আৰু পিছত আমি গম পালোঁ বিশেষ সূত্ৰে যে এই লাইনটো ব্যক্তিগত হিচাপে নিছে এটা ইণ্ডাষ্ট্ৰীলে। আজি অনা অসমীয়া এটা মানুহৰ যদি আমাক কোনো গুৰুত্বই নিদিয়ে, তেওঁ এটা গছপুলি ৰুই পোৱা নাই, যিহেতু আজি তেওঁলোকে কিবা কৰিছে কিবা নাই কৰা, তেওঁলোকে এষ্টিমেটটো বনাওঁতে কেবুল কৰক। ক'বলগীয়া কি আছে, তেওঁলোকে এষ্টিমেটটো বনাওঁতে কম খৰচ নি ইয়াত কোনো মানুহ নথকা অৱস্থাত জাহাই তাহাই গছ কাটিছে। ইয়াত এই ৰাধাচূড়া, কৃষ্ণচূড়া ওখ কেইজোপা কাৰোবাৰ ব্যক্তিগত তামোল কাটি দিছে, আমি ছাপোৰ্ট কৰোঁ, সেইটো আমিও বিচাৰোঁ লাইনটো আহক, ভালকৈ পক। গম পালে নাই, কিন্তু এনেকা এই 4 ফুটীয়া 5 ফুটীয়া পুলিখিনিয়ে কি কৰিলে তেওঁলোকক? কোনো নথকাৰ সুযোগ লৈ বন বিভাগৰ অনুমতিৰ অবিহনে কাটি পেলাইছে গছসমূহ। খুমটাই সমষ্টিৰ শান্তিপুৰত চৰকাৰী বিভাগে প্ৰকৃতি ধ্বংস কাৰ্যত লিপ্ত হোৱা ঘটনাৰ ক্ষেত্ৰত বিধায়ক মৃণাল শইকীয়াৰ হস্তক্ষেপ কামনা কৰিছে স্থানীয় ৰাইজে। গছসমূহ প্ৰতিপালন কৰি ডাঙৰ কৰা স্থানীয় লোকসকলে তীব্ৰ গৰিহণা দিছে এই কাণ্ডক। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি। মানে মই ক'লো নহয়, আজি এই পথটো চিনাকি হৈছিলে এই গছখিনিৰ কাৰণে। আজি বহুত কষ্ট, 6 বছৰৰ মূৰত ধুনীয়াকৈ ফুলিছিলে, হয় নাই? কাৰোবাৰ কিবা হয় কিবা নহয়, সেই বস্তুটো তেওঁলোকে এষ্টিমেটটো বনাওঁতে চাওক, কেবুল কৰক। এইখিনিতে খালি আৰু এটা কথা, মই আমাৰ এইটো একেবাৰে খুমটাই সমষ্টি সীমামূৰীয়া ডিলিমিটেশ্যনৰ পিছত একদম খুমটাই সমষ্টি সীমা। আৰু এই আপাহতে মই আমাৰ মাননীয় বিধায়ক মহোদয়, যিটো তেওঁ কৰ্মৰাজিৰ কাৰণে বিখ্যাত, কথাই নহয়, তেওঁ কামৰ কাৰণে বিখ্যাত, ছাপোৰ্ট কৰোঁ তেওঁক। তেওঁ এইবিলাক বিষয়ত লাগি থাকে। আৰু মাননীয় বিধায়ক মহোদয়লৈ আহ্বান, আপোনালোকে মহোদয় আপুনি এনেকুৱা কিছুমান ঠিকাদাৰক আপুনি নাকি লগাওক, ৰাস্তা কাষৰ এনেকৈ উঠি অহা গছপুলি হস্তক্ষেপ আপুনি আপোনাৰ পৰা আমি ৰাইজে বিচাৰোঁ। দেখি পেলাই মই বৰ অসন্তোষ পালোঁ। মই বিয়া এখন খাবলৈ গৈছিলোঁ যোৰহাটত, আহি পেলাই পাইছোঁ গোটেই গছ কাটি শেষ কৰি দিছে। আৰু এয়া গছপুলি আমি অসীম দা, মই আৰু মোৰ ল'ৰাটোৱে 20 চনত আমি যেনেকৈ কেঁচুৱা ডাঙৰ কৰে তেনেকৈ আমি দুজন লাগি পেলাই এইখিনি ডাঙৰ দীঘল কৰিলোঁ। কৰাৰ পিছত কালি দেখি মোৰ চকু পানী ওলাই গৈছে। আৰু মোৰ মিছেছে তেতিয়া কৈছে যে এই গছপুলিবোৰ কাৰ অথৰিটি লৈ কাটিছে, তেওঁলোকৰ কোনো মানে হেৰি নাই। আমাৰ এওঁ ভিডিঅ' এটা কৰোঁতে তেতিয়া এজনে কৈছে, এই PDCL এজনে কৈছে যে এইবোৰ ভিডিঅ' নকৰিব, ভিডিঅ' দিলে আমাৰ দিগদাৰ হ'ব। তাৰমানে তেওঁলোকৰ কোনো পাৰ্মিশ্যনেই নাই। আমি কালি এই সন্ধিয়া সময়ত আপোনাৰ এই দলঙৰ ওচৰলৈ এজন আমাৰ বিট অফিচাৰ আহিছিলে, তেওঁকো সোধা হ'ল। তেওঁ কৈছে তাত কোনো এপ্লিকেশ্যন বা তেনেকুৱা পাৰ্মিশ্যন তেওঁলোকে লোৱা নাই। গতিকে নোলোৱাকৈ ইমান মই মতালিত কেনেকৈ কামখিনি কৰিলে, সেই বিষয়টো এগৰাকী বণিকৰ কাৰখানালৈ গৈছে। হয় হয়, এইটো শুনিছোঁ কিবা খাদৰীয়া টাইটেলৰ কোনোবা বণিক এজনে ইয়াত এই নদীৰ সিপাৰ, সেইটো দেৰগাঁও সমষ্টি পৰে, হাঁহচোৱাত এটা কাৰখানা খুলিছে। তালৈ এইটো পাৰ্চনেলকৈ কাৰখানাটো গৈছে। পাৰ্চনেলকৈ কাৰখানাটো গ'লে এইটো কেবুলটো ছিষ্টেম কৰিব লাগিছিলে, বা কেবুল ছিষ্টেম নকৰিলেও তেওঁলোকে পথাৰেদি দিব লাগিছিলে, যাতে গছ গছনিবোৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বাচি থাকিলেহেঁতেন। সেইটো তেওঁলোকে তাকে নকৰি গছকেইজোপা কাটি গোটেই প্ৰকৃতি ধ্বংসৰ যজ্ঞ লীলা চলাইছে ইয়াত। অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ খুমটাই।